নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোক সকলোৰে কাৰণে আজিৰ দিনটোৰ প্ৰায় 5টাকৈ ভাল খবৰ লৈ আহিছো। আপোনালোক সকলোৰে কাৰণে প্ৰায় 5টাকৈ ভাল খবৰ ঘোষণা কৰিছে। তো সেই 5টা ভাল খবৰনো কি সেই সম্পৰ্কে জানিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ প্ৰথমটো ভাল খবৰ ফালে। খবৰ লাই পৰিছে আমাৰ অসমৰ যিসকল অগৰু গছৰ খেতিয়ক আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লাই পৰিছে। যিসকল লোকে অগৰু গছৰ ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লাই পৰিছে। অসম চৰকাৰৰ ফালৰ পৰা এতিয়া অগৰু গছৰ খেতিয়কসকল আৰু অগৰু গছৰ ব্যৱসায়ীসকলক পঞ্জীয়ন কৰি দিব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ঘোষণা কৰি দিছে। মানে তেওঁলোকক চৰকাৰীগতভাৱে পঞ্জীয়ন কৰি দিব অগৰু গছৰ খেতিয়ক আৰু অগৰু গছৰ যিসকল লোকে ব্যৱসায় কৰে। তো ইয়াৰ ফলত খেতিয়কসকলৰ কেনেকুৱা সুবিধা হ'ব বা অগৰু গছৰ ব্যৱসায় কৰাসকলৰ কি সুবিধা হ'ব চৰকাৰে পঞ্জীয়ন কৰি দিয়াৰ লগে লগে। চৰকাৰে পঞ্জীয়ন কৰি দিয়াৰ লগে লগে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে বা অগৰু গছৰ ৰোপণৰ ক্ষেত্ৰত যথেষ্ট সহায় লাভ কৰিব আৰু তাৰ লগে লগে নিলাম বা অন্যান্য উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সুবিধা লাভ কৰিব বুলি জনাইছে। তো যিসকল লোকে অগৰু গছৰ খেতি কৰে তো তেওঁলোকৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ। তো অগৰুৰ পৰা চেণ্ট নিৰ্মাণ কৰা হয়, পাৰফিউম নিৰ্মাণ কৰা হয়, খুবেই দাম অগৰু গছৰ। তো সেই অগৰু গছৰ খেতিয়ক আমাৰ অসমত বহুত আছে, বহু লোকে নিজৰ ঘৰতে অগৰু গছৰ খেতি কৰে। তো তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। এইখিনিতে খবৰ লাই পৰিছে আমাৰ অসমৰ এইবাৰ 3.8 লাখতকৈও অধিক লোকে চৰকাৰী ঘৰ লাভ কৰিব বুলি জনাইছে। প্ৰায় 3.8 লাখ অৰ্থাৎ প্ৰায় 3,80,000 লোকে এই বৰ্ষত চৰকাৰী ঘৰ লাভ কৰিব। আপোনালোকেও যদি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকেও এটা চৰকাৰী ঘৰ লাভ কৰিব। আৰু আমাৰ অসমৰ যিসকল বানাক্ৰান্ত এইবাৰ নিজৰ ঘৰ হেৰুৱাইছে তেওঁলোকেও চৰকাৰৰ ফালৰ পৰা একোটা চৰকাৰী ঘৰ লাভ কৰিব বুলি অসম চৰকাৰৰ ফালৰ পৰা জনাইছে। তো চৰকাৰী ঘৰ যিসকলে নাই পোৱা তেওঁলোকেও পাব আৰু লগতে যিসকলৰ ঘৰ বানত উটি গৈছে তেওঁলোকেও একোটা চৰকাৰী ঘৰ লাভ কৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰটো ভাল খবৰ ফালে। এইখিনিতে আমাৰ অসমৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। যিসকল লোকে ৰেলত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। এতিয়া গুৱাহাটীৰ পৰা ডাইৰেক্টলি দিল্লীলৈকে 4 লেনযুক্ত ৰেলপথ স্থাপন কৰিব বুলি কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই ঘোষণা কৰিছে। গুৱাহাটীৰ পৰা দিল্লীলৈকে 4 লেনযুক্ত ৰেল নিৰ্মাণ কৰা হ'ব, যাতে যাত্ৰীসকলে কোনো অসুবিধা নোপোৱাকৈ খুব সোনকালে যাতে দিল্লী গৈ পায়গৈ তাৰ কাৰণে 4 লেনযুক্ত ৰেলপথ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰি দিছে। যিসকল লোকে ৰেলত যাত্ৰা কৰে, ট্ৰেইনত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে আমাৰ অসমৰ যিসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আমাৰ অসমৰ এইবাৰ প্ৰায় 2 লাখ চাহ শ্ৰমিকক চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে। প্ৰায় 2 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু লগতে 2 লাখতকৈও অধিক লোকে মাটিৰ ম্যাদী পট্টা লাভ কৰিব। যিসকল আদিবাসী বা যিসকল চাহ শ্ৰমিকে মানে বাগানৰ লাইনত কাম কৰে বা বাগানৰ লাইনত থাকে তেওঁলোকক এতিয়া মাটিৰ ম্যাদী পট্টা অসম চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব। যিসকল লোকক মাটিৰ ম্যাদী পট্টা দিব তেওঁলোকক এতিয়া অসম চৰকাৰৰ ফালৰ পৰা ঘৰো প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। প্ৰায় 2 লাখ চাহ শ্ৰমিকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব। আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাই পৰিছে। এইবাৰ আমাৰ অসমৰ যিমান কেইজন বিধায়ক আছে বিধায়কসকলৰ বিধায়ক পুঁজি বৃদ্ধি কৰি দিয়া হৈছে। যোৱা বছৰলৈকে আমাৰ অসমৰ প্ৰত্যেকজন বিধায়কৰ বিধায়ক পুঁজি আছিলে 1 কোটি টকাকৈ। এইবাৰ বিধায়কৰ পুঁজি 1.5 কোটিলৈ বৃদ্ধি কৰি দিছে আৰু অহা বছৰত বিধায়কৰ পুঁজি 2 কোটিলৈ বৃদ্ধি কৰিব বুলি অসম কেবিনেটে মঞ্জুৰি আগবঢ়াইছে। অৰ্থাৎ এজন বিধায়কে এই 2026 আৰু 2027 বিত্তীয় বৰ্ষত 1.5 কোটি টকাৰ কাম কৰিব পাৰিব
আৰু নেক্সট ইয়েৰৰ পৰা এজন বিধায়কে 2 কোটি টকাৰ কাম কৰিব পাৰিব মানে একোজন বিধায়কক প্ৰায় 2 কোটি টকাকৈ পুঁজি আগবঢ়াব নেক্সট ইয়েৰৰ পৰা আৰু এই বৰ্ষত প্ৰায় 1.5 কোটি টকাৰ পুঁজি আগবঢ়াইছে পাৰ ইয়েৰ 1.5 কোটি টকা তো বিধায়কসকলে নিজাববীয়া বিধায়ক পুঁজিৰ জৰিয়তে এই বিদ্যালয় নিৰ্মাণ কৰা ঘৰ নিৰ্মাণ কৰা বা ৰাস্তা নিৰ্মাণ কৰা এইবিলাক কামত 1.5 কোটি টকা খৰচা কৰিব পাৰে তো বন্ধুসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে ভাল খবৰ কেইটা জানি আপোনাৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম